हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সবাই ভালে আছে মই আজহাৰ আৰু মই এতিয়া গুৱাহাটী যাব ওলাইছো মোৰ এখন স্প্লেন্ডাৰ বাইকৰ হৈতে তো বহুতে কৈ থাকে যে কম সিসিৰ বাইক লৈ দূৰত যাব নোৱাৰে আৰু বহুতে গৈ থাকে সো আজি মই নিজে এক্সপেৰিয়েন্স কৰিম এই বাইকখন লৈ আৰু মোৰ লগতে আপোনালোকেও এক্সপেৰিয়েন্স কৰিব তো গাইস এই বাইকখন লোৱা 15 দিন মান হৈছে এটাও সার্ভিসিং হোৱা নাই प्रथम सार्विसिंग 750 किलोमीटर ভিতৰত কৰাব দিছে আৰু এতিয়া বৰ্তমান 478 কিলোমিটাৰ চলিছে গুৱাহাটীৰ পৰা ঘূৰি আহোতে সেইখিনি 750 কিলোমিটাৰ হৈ যাব আৰু পাছত সাৰ্ভিসিংটো কৰাম ঘৰখনত বহুত নতুন নতুন বস্তু বনাইছে মানুহ গৈ আছে আৰু এক্সপ্লোৰ কৰি আছে চাই আছে আৰু আমি এতিয়া ওলাইছো যাবলৈ আপোনালোকক লৈ আমি এক্সপ্লোৰ কৰিম আৰু আপোনালোকক লগতে কৰিব সো বৰ্তমান আমি আছো নগাঁও বৰঘাট বাইপাছৰ ফ্লাইঅভাৰত এয়া আছে কিমান ধুনীয়া বনাইছে আমাৰ অসমখনৰ জায়গায় জায়গা আৰু এইখন মোৰ পিছফালে ৰাস্তাখন দেখা পাইছে এইখন আপোনাৰ হোজাই লংকা শিলচৰ এইফালে বহুত দূৰ দূৰ যাব পাৰি আৰু চাওক ভিউখিনি বহুত ধুনীয়া বনাইছে ব্ৰিজখন বহুত ভাল লাগে চাই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক সময়ো বহুত হৈ গৈছে আমি গুৱাহাটীৰ কাৰণে গৈ থাকো আশা কৰো সবে ভিডিঅ'টো চাই থাকিব তো বলক আমি গৈ থাকি গুৱাহাটীৰ কাৰণে গাইস আমি বৰ্তমান আহি পালো সেগুন বাগান নগৰৰ পৰা গুৱাহাটী যাওঁতে মেইনলি পোৱাৰ অলপ আগত পৰে সেগুন বাগান আৰু এই সেগুন বাগানত আপোনাৰ ব্ৰেকফাষ্টৰ কাৰণে ফেমাস হয় এয়া চাওক আমাৰ দৰ্শকসকল গৈ আছে কিমান ফূৰ্তি কৰি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব অলপ মজা পাব চাব পাৰিব কি চাই আছো আৰু আপোনালোকেও চাব পাৰিব সকলোৱে মিলি চাম তো এইটো ভিডিঅ' মোৰ ফাৰ্ষ্ট ভিডিঅ' হৈ আছে তো গতিকে অলপ কিবা কিবি হ'লে এদিক এদিক হৈ গ'লে অলপ মানে মিলাই ল'ব আৰু আমি কিবা খাই লওঁ ইয়াত খাই পেলাই পাছত আকৌ আমাৰ সফৰখন আকৌ ষ্টাৰ্ট কৰোঁ আপোনালোক যদি এইফালে আহে তেনেহ'লে ব্ৰেকফাষ্ট কৰি চাব পাৰে কেনেকুৱা হয় টেষ্ট ভালেই হয় মই আগতে অহা যোৱা কৰোঁতে ইয়াতে ব্ৰেকফাষ্ট কৰোঁ তো গতিকে যিবিলাক মানুহে ইয়াত অহা যোৱা কৰি থাকে সেইবিলাক মানুহে আপোনাৰ ইয়াত ব্ৰেকফাষ্ট কৰে এইবিলাক মানুহে গম পায় আৰু যোনবিলাক মানুহ আহি পোৱা নাই এফালে আহিলে নিশ্চয় ব্ৰেকফাষ্ট কৰিব ব্ৰেকফাষ্ট কৰি চাব কেনেকুৱা লাগে চ' আহক আমি আগৰ জাৰ্ণিটো আকৌ আৰম্ভ কৰোঁ
গাইজ আমি আহি এতিয়া পালো যোৰাবাট টাউনত। আৰু অসমত যোৰাবাটখন আপোনাৰ টাউনৰ কাৰণে ফেমাছ। আৰু টাউনখন আমি এতিয়া যাত্ৰা কৰিম আৰু আপোনালোকে চাই থাকিব। বলক আমি আগুৱাই গৈ থাকোঁ। বৰ্তমান আহি আমি পালো যোৰাবাট ফ্লাইঅভাৰত। আৰু এই ফ্লাইঅভাৰটো আপোনাৰ অলপখিনি মেঘালয়ত পৰিছে আৰু অলপ অসমত পৰিছে যোৰাবাটখন। আৰু মোৰ পিছফালে ৰাস্তাটো চাইছে আপোনালোকে। ৰাস্তাখন এই ৰাস্তাখন আপোনাৰ এই শ্বিলং, চেৰাপুঞ্জী, ডাউকি, বাংলাদেশতো যাব পাৰি। যদি কোনোবাই বাহিৰত বাংলাদেশ গৈছে বা যাব খোজে এইটো ৰাস্তা দি যাব পাৰে, ডাউকি বৰ্ডাৰ হৈ। তো আপোনালোকক এই কথাটো মই ভাবোঁ যে জনাই দিওঁ ভিডিঅ'ৰ জৰিয়তে। গতিকে বলক আমি আৰু আগৰ যাত্ৰালৈ গৈ থাকোঁ। গাইজ আমি গুৱাহাটী উজান বজাৰ পাৰ্কত আহি পালোঁ, যোনটো নতুনকৈ বনাইছে। বেছি দিন হোৱা নাই, 1.5 2 মাহ হ'ব। তো আমি আজি আহিছোঁ অলপ ফুৰিবলৈ। তো এইটো এণ্ট্ৰি গেটটো দেখাই দিয়া। এণ্ট্ৰি গেটটো আমি সোমাইছোঁ আৰু বহুত দীঘল আৰু বহুত কিবা কিবি এইটো পাৰ্কত আছে। বহুত কিবা কিবি এক্টিভিটি আছে। আপোনালোক আহক আৰু আমি এক্সপ্ল'ৰ কৰি থাকোঁ। এয়া চাওক কিমান ধুনীয়াকৈ এই চেয়াৰ বনাইছে, এই টাইলছ লগাইছে আৰু আপোনাৰ গছজোপা লগাই থৈছে। তো আহক গাইজ, এয়া চাইছে জেগা জেগা কিমান ধুনীয়া গাৰ্ডেন বনাই থৈছে আৰু গাৰ্ডেনত গছবিলাক লগাইছে যে কিমান ভাল লাগিছে। আৰু এই গছবিলাকত আপোনালোকৰ কি কয় এই মানুহ ৰাখি থৈছে এই পাৰ্কটো চাফ চিকুণ কৰি ৰাখিবলৈ। আৰু সময়ে সময়ে পানী দি আছে, যি লাগে দি আছে। আৰু পাৰ্কটো একদম ধুনীয়া লোকেশ্যনত অৱস্থিত আছে। এয়া চাওক আপোনালোকে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কিনাৰত আছে। ধুনীয়া বতাহ আহি আছে আৰু মানুহে এনজয় কৰি আছে। সৰুৰ পৰা লৈ একদম ডাঙৰলৈকে চব মানুহ আহিছে আৰু চব জেগাৰে মানুহ ইয়াত আহি ফুৰি আছে। আপোনালোকে আহক, আহি ইয়াত ভিজিট কৰক। কিমান জিৰণি কোঠা বনাই থৈছে আমি ইয়াত জিৰণি লোৱাৰ কাৰণে। ধুনীয়াকৈ ইয়াত আমি আহি একদম জিৰণি ল'ব পাৰোঁ। তো আপোনালোকে আহিব গাইজ। এয়া চাইছে কিমান মানুহ আহি জিৰণি লৈ আছে। তো বলক আৰু আগত কি আছে দেখাইছোঁ। জিৰণি কোঠা বনাই থৈছে, ইয়াত আমি আহি জিৰণি ল'ব পাৰোঁ। মানুহে জিৰণি লৈ আছে, ৰেষ্ট কৰি আছে। তো ভাল লাগে আৰু ইমান ধুনীয়া বনাইছে আমাৰ গুৱাহাটীত, আমাৰ অসমত। গাইজ এয়া চাইছে পাৰ্কৰ ভিতৰত কি কি এক্টিভিটি কৰিব পাৰি আমি সকলোৱে। এয়া চাওক এনেকৈ বজাব পাৰোঁ। আৰু আগত আহক, আমি দেখাই আছোঁ এইবিলাক বনাই থৈছে বজাব পাৰে। এয়া চাওক এইবিলাক এক্টিভিটি আমি ইয়াত আহি কৰিব পাৰি, সকলোৱে কৰিব পাৰি, সৰু ডাঙৰ কোনো কথা নাই। তো ভাল লাগে বহুত। মনটো যেতিয়া বেয়া লাগে আপোনালোক নিশ্চয় আহিব, আহি ইয়াত অলপ ঘূৰি যাব, এক্টিভিটি কৰিব। ইয়াত বহুত কিবা কিবি বনাই থৈছে। তো অহাযোৰ নিশ্চয় আহিব, প'ষ্ট কৰক। তো গাইজ এয়া চাওক আপোনালোকে ব্ৰহ্মপুত্ৰ ৰিভাৰত কিমান ধুনীয়া শ্বিপ চলি আছে। আপোনালোকে চাওক, অলপ দেখাই দিয়ে ধুনীয়াকৈ। নাওখন চলি আছে, একদম লাক্সাৰী নাও হয়। কিমান ধুনীয়াকৈ চলি আছে চাওক। এইবিলাকতো আপোনালোক সকলোৱে গাইছে। এয়া চাওক গাৰ্ডেনত কিমান ধুনীয়া ধুনীয়া আপোনালোকে চাওক, দেখাই দিয়ে এইফালে। মানে এক্টিভিটিৰ কোনো কমি নাই আৰু মানে
কিবা কমি থকা বস্তুবিলাক ইয়াত আপোনালোকে বিচাৰি নাপাব। আপোনালোকে আহক, আহি ভিজিট কৰক। এটা এই কথাই কওঁ, ভিজিট কৰি আহক, ফেমিলি লৈ আহক। তো ইয়াত এইখিনি দেখাই দিয়া। ইয়াত আহি সৰু ল'ৰা ছোৱালীবিলাকক লৈ এক্টিভিটি কৰিব পাৰিব। বহুত ভাল বনাইছে আৰু গাইছ, এয়া চাইছে এইবিলাক গাড়ীৰে আপোনালোকক লৈ যাব ফুৰাবলৈ, এইটো মূৰৰ পৰা সেইটো মূৰলৈ। আৰু বহুত দীঘল হয়তো, সেইটো কাৰণে গাড়ীকেইটা অলপ ডিটেইলত দেখাই দিয়া। গাড়ীকেইটা এনেকুৱা ভিতৰত এনেকৈ দেখাই দিয়া। এইবিলাক গাড়ী বৰ্তমান চাগে বন্ধ আছে। আৰু এইবিলাক টয়লেট আৰু ৱাছৰুমৰ কাৰণে, ৰেষ্টৰুমৰ কাৰণে বনাই দিছে। তো আপোনালোকে আহি ভিজিট কৰি অলপ সুবিধা। গেট কেইবাটাও গেট আছে, ইয়াত এটা গেট আছে, বহুতো গেট আছে। আমি এতিয়া আহি পালোঁ আপোনাৰ নতুন দলংখন যে বনাইছে গুৱাহাটীত। আপোনাৰ এইখন দলং হৈছে আপোনাৰ কেবুলেৰে বনোৱা, তাৰ ওপৰৰ ওলমি থোৱা দলংখন। আৰু এইখন দলং আমাৰ নৰ্থ ইষ্ট উত্তৰ পূব অঞ্চলৰ প্ৰথমখন দলং এইখন। আৰু মানুহ আহি আছে, চাইছে কিমান মানুহ আহি আছে, কৰি আছে, চাই আছে। তেওঁলোকে আপোনাৰ গাড়ী অহা যোৱা কৰিব দিয়া নাই। আমাৰ মোদী ডাঙৰীয়া আহিছিল, তেখেতে আহি দলংখন অপেনিং কৰিছে। আৰু অপেনিং কৰাৰ পাছত এনেকৈ মানে কেইদিনমান মানুহক চাব দিছে, ফটোশ্বুট কৰিব দিছে, বনাব দিছে। চ' কেইদিনমান পাছত আমি গাড়ী দি চলাচল কৰিব পাৰিম। মোৰ মৰমৰ বন্ধুসকল, এতিয়া আমি আহি পালোঁ গুৱাহাটী বৰাগাঁৱত নতুনকৈ বনোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ। যিবিলাক অসমত শ্বহীদ হৈছিল আৰ্মি হওক, জোৱান হওক, পুলিচ হওক, যিবিলাক মানুহ আপোনাৰ দেশৰ কাৰণে শ্বহীদ হৈছে, তেখেতসকলৰ স্মৃতি জিন্দা ৰাখিবলৈ এনেকুৱা এটা বস্তু বনাইছে। সেইটো আপোনালোকে যাতে চিৰ জীৱন মনত ৰাখিব পাৰি। আৰু আমি সেইখনত আহি পালোঁ, আৰু আমি এইখনৰ ভিতৰত যাম। যিমান মানুহ শ্বহীদ হৈছে চব মানুহৰ মূৰ্তি বনোৱা আছে। এই আগত যে আপোনালোকে দেখা পাইছে ডাঙৰকৈ কালাৰ বিৰংগী হৈ আছে সেইখনৰ ভিতৰত। আৰু সেইখনৰ ভিতৰত আমি যাম আপোনালোকক লৈ, আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকক। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া সোমাই গৈছোঁ শ্বহীদ স্মাৰক ষ্টেচুৰ ভিতৰত। আৰু এই মূৰ্তিবিলাক যে দেখা পাইছে আপোনালোকে, এই মূৰ্তিবিলাক হ'ল আমাৰ শ্বহীদ জোৱানৰ।
আমাৰ যিমান অসমৰ মানুহ শ্বহীদ হৈছে তেখেতসকলৰ মূৰ্তি বনাই থৈছে, কাৰণ তেখেতসকলক যাতে আমি পাহৰি নাযাওঁ আৰু তেখেতসকলৰ কাৰণে আমি ইমান আজি শান্তিত আছোঁ, আমি সুখত আছোঁ, তেখেতসকলৰ কাৰণে বহুত শান্তিত আছোঁ আমি। চ' তেখেতসকলৰ কাৰণে ভিডিঅ'টো চাই আপোনালোকে প্লিজ লাইক এটা কৰি দিয়ক। আমি ইমান কষ্ট কৰি ইমান দূৰৰ পৰা বাইকত আহি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, আৰু আপোনালোকে যদি লাইক এটা নকৰে তেনেহ'লে মনটো বহুত বেয়া লাগিব। চ' গতিকে আপোনালোকে লাইক এটা কৰি দিয়ক। এই লাইকটোৰ ইমান মূল্য, এই লাইকটো আমি কোটি টকাৰে কিনিব নোৱাৰি। চ' লাইকটো কৰি দিলে মনটো বহুত ফূৰ্তি হৈ যাব, বহুত ভাল লাগি যাব। চ' গাইজ আপোনালোকে ভিডিঅ'টো সকলোকে চাওক আৰু লাইক এটা কৰি দিয়ক। আমি এতিয়া লাষ্ট ডেষ্টিনেশ্যনত আহি পালোঁ। আহক আমি ভিতৰত কি আছে। চ' গাইজ আমি এতিয়া আমাৰ লাষ্ট ডেষ্টিনেশ্যন আহি পালোঁ, আৰু ইয়াৰ পৰা আমি ঘৰলৈ উভতি যাম। তো আমি আহি পালোঁ আমাৰ জুবিনদাৰ, যিটো সোণাপুৰত জুবিনদা আমাৰ হৈ আছে ইয়াত। জুবিনদাৰ আত্মা শান্তি পাওক কামনা কৰোঁ। এয়া চাওক জুবিনদা